হেল্ল' বৰ্তমান মই উপস্থিত আছো কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজত আৰু ইমান ধুনীয়া এই ব্ৰিজখন বনাইছে। যিমান উন্নত মানৰ টেকনলজি আছে এই ব্ৰিজখনত ব্যৱহাৰ কৰা হৈছে। আৰু গুৱাহাটীত আৰু যি দুখন ব্ৰিজ আছে সেই দুখন ব্ৰিজক একচুৱেলি টক্কৰ দিব পৰাকে এইটো নিৰ্মাণ কৰা হৈছে। সঁচাকৈ খুব ধুনীয়া লাগিছে। যদি কোনোবাই অহা নাই এতিয়ালৈকে আহিব পাৰে, চাই যাব পাৰে। মই যিমান দূৰ ভাবিছোঁ যে ইমান কম দিনৰ ভিতৰত আৰু ইমান লেটেষ্ট টেকনলজি থকা এটা ব্ৰিজ গুৱাহাটীবাসীক যে উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমবাসীয়ে ইয়াক লৈ গৌৰৱান্বিত যে ইলেকশ্যনৰ আগে আগে এনেকুৱা এটা ব্ৰিজ অসমবাসীৰ কাৰণে উপহাৰ হিচাপে দিছে। এয়া মোৰ পিছফালে যে দেখিছে, এয়া সঁচাকৈ অসমত এই ব্ৰিজখনতে পোনপ্ৰথমে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ আগতো ক'তো নাই। আৰু বাহিৰত এনেকুৱা আছিলে, কিন্তু আপোনালোকে যদি এটা বস্তু লক্ষ্য কৰে যে এই ব্ৰিজখনত আমি পুনৰবাৰ ক'ব পাৰিছোঁ যে ব্ৰিজখনত একেবাৰে লেটেষ্ট টেকনলজি ব্যৱহাৰ কৰা হৈছে। বহুত ধুনীয়া লাগিছে, একদম মানে বহুতেই ভাল লাগিছে। গুৱাহাটী চহৰখনক এই ব্ৰিজখনে আৰু উন্নত কৰিছে আৰু দেখনীয়াল কৰিছে। গতিকে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যি যোগাযোগ, সেই যোগাযোগ সুচল হ'ব, এয়াৰ আশায়। কিন্তু বৰ্তমান ইয়াৰ ওপৰতে গাড়ী চলাচল কৰিব পৰা যেনে দেখিছে, বহুত মানুহ ইফালে সিফালে আপ ডাউন কৰি আছে, কিন্তু কোনো ধৰণৰ গাড়ী আপ ডাউন কৰিব দিয়া নাই। 15 দিনলৈকে এনেকে খোজকাঢ়ি উপভোগ কৰিবলৈ দিছে, তাৰপিছত গাড়ী আপ ডাউন কৰিব। গতিকে চাই থাকক, আগলৈ কিবা কিবি দেখুৱাম। বহুত মানুহ দেখিবলৈ পাইছে যে একেবাৰে দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে আৰু যোনে যেনেকে আহি ফটো তুলিছে, ভিডিঅ' কৰিছে, একদম চাব পাৰিছে।